আজি মই আপোনালোকক আমাৰ ঘৰৰ মাটি আৰু বাউণ্ডাৰী দেখুৱাম। এইখিনি যে আপোনালোকে মাটিখিনি দেখিছে সেইখিনি হ'ল আমাৰ খুৰাহঁতৰ মাটি। ৰ'বা যাই আছো ৰ'বা, মই কিবা এটা ভিডিঅ' কৰি আছো। এইখিনি যে দেখিছে এই দুবলকেইটা এইখিনি মাটি হ'ল খুৰাহঁতৰ মাটি আৰু আমাৰ বাউণ্ডাৰীটো হ'ল এইটো আমাৰ ঘৰটো হ'ল সেইটো। এতিয়া কথা হ'ল এইখিনি হ'ল আমাৰ মাটি আৰু এইটো চাইডে হ'ল খুৰাহঁতৰ মাটি। এতিয়া মাজতে এইখিনিত আগতে টিঙৰ বেৰা আছিল। এতিয়া কথা হ'ল ইয়াৰ মাজত আমি কি কৰিলোঁ, এই ফেঞ্চিং দি দিলোঁ, লোহাৰ ফেঞ্চিং দেখিছেনে আপোনালোকে। এই গোটেই বাউণ্ডাৰীটো দিছোঁ। এতিয়া গৰু ছাগলী সোমাব নোৱাৰে, হয়নে নহয়, ভিতৰত ধুনীয়াকৈ খেতি কৰিব পাৰিম। আৰু মানে এই লোহাৰ ফেঞ্চিংটো বহুত ভাল। যদি আপোনালোকৰ চাৰিওবেৰ আছে, যদি আপোনালোকে কিবা খেতি কৰে, ৱাল দিব মন নাই বা হয়তো টকা পইচাৰো হয়তো অকণমান নাটনি হ'ব পাৰে, গতিকে তেওঁলোকে এনেধৰণৰ আমাৰ নিচিনাকৈ লোহাৰ ফেঞ্চিং দিব পাৰে। কেনে লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু দাদাহঁতৰ পৰা এই ৰেডিমেড ফেঞ্চিং ৱালৰ বিষয়ে অকণমান জনোৱা হওকচোন বাৰু, কেনেকৈ বনায়, কেনেকৈ ফিটিং কৰে আৰু কি কি ষ্টাইলৰ এনেকুৱা ফেঞ্চিং আছে, গোটেইখিনি জনোৱা হওক। এই ফেঞ্চিঙৰ কোৱালিটি হ'ল আপোনাৰ 7 ফুট পোষ্ট হ'ব, 2 ফুট পুটি দিম, 5 ফুট থাকিব, 5 ফুট থাকিব। এটা পোষ্টৰ পৰা আৰু এটা পোষ্ট আমি 8 ফুট দূৰে দূৰে পুতিম। 8 ফুট দূৰে দূৰে পুতি পেলাই গোটেই সোপা পোষ্ট পুতি পেলাই আমি পোষ্টৰ গুৰিত আমি 6 ইঞ্চি ঢালাই কৰিম। 6 ইঞ্চি ঢালাই কৰি পেলাই আমি 3 লাইন জিঅ' তাঁৰ ল'ম। এয়া চাওক, 1 লাইন হ'ল ওপৰত, এই 1 লাইন মাজত, এই 1 লাইন তলত, 3 লাইন। 3 লাইন টানি পেলাই আমি আপোনাৰ 5 ফুটি ফেঞ্চিংটো আমি লগাই দিম। এতিয়া ফেঞ্চিঙৰ মডেল হ'ল 4টা। এটা হ'ল 5 ইঞ্চিকে 5 ইঞ্চি গেপৰ, আৰু এটা হ'ল 4 ইঞ্চি গেপৰ। এয়া চাওক, কৰ্নাৰত এল আছে, 3ডালকে এল দিছোঁ। এটা হ'ল এইটো, এটা এইটো, এটা এফালে, 3টা। ফেঞ্চিঙৰ গেপ কি কৈছিলোঁ, ফেঞ্চিঙৰ গেপ 4টা মডেল আছে। এটা হ'ল 5 ইঞ্চিকে, এটা আছে 4 ইঞ্চিকে, এটা আছে 3 ইঞ্চিৰ। এইটো হ'ল 3 ইঞ্চি গেপৰ। 3 ইঞ্চি গেপৰ আমি লগাই দিছোঁ। 5 ফুটি হাইট হ'ল, 5 ফুটি হাইট হ'ব। যদি কয় নাই এইটো নলগাওঁ, আমি 4 ফুটৰ লগাম, 4 ইঞ্চি লগাম, সেইটোও পাৰিব, 5 ইঞ্চি লগাম, সেইটোও পাৰিব। যদি আপোনালোকে বিচাৰে এনেধৰণৰ ফেঞ্চিং আপোনালোকৰ ঘৰৰ চাৰিওবেৰত বা খেতি পথাৰত দিব বিচাৰে, তেতিয়াহ'লে মই নাম্বাৰটো দি দিছোঁ। আপোনালোকৰ সুবিধাৰ্থে ফোন কৰি ধুনীয়াকৈ কথা পাতি ল'ব। নাম্বাৰটো দিয়া আছে, আপোনালোকে দেখিছে স্ক্ৰীণত নাম্বাৰটো। একদম কম সময়ত কম দামত দাদাহঁতে লগাই দিব। অসমৰ বিভিন্ন ঠাইত দাদাহঁতে গৈ লগাই দিয়ে। গতিকে আপুনি য'তেই আছে, যোন ঠাইৰ পৰাই নহওক কিয়, নাম্বাৰত ফোন কৰক, দাদাহঁত গৈ ধুনীয়াকৈ লগাই দিব। চাওক না কিমান ডাঙৰ এলেকাত লগাইছে এই ফেঞ্চিং। গতিকে বেলেগৰ সহায় হোৱাকৈ এই ভিডিঅ'টো আপুনি শ্বেয়াৰো কৰিব পাৰে।